আহিছোঁ কিটচেনলৈ আৰু ব্ৰেকফাষ্ট হৈ গ'ল, ভিডিঅ' কৰাই নহ'লে যিহে লৰালৰি লাগি যায় ৰাতিপুৱা। আৰু এতিয়া কৈছোঁ দুপৰীয়াৰ কাৰণে বনাওঁ, কি বনাওঁ আপোনালোকক দেখাই থাকোঁ। আজি ৰিয়াই ভাল পোৱা ধৰণে বনাওঁ, যিহেতু তাই আহি আছে। মই আৰি মাছ অকণমান থৈ দিছিলোঁ, যিহেতু তাই এবাৰ খাবলৈ পালে আৰু নাপালে, আৰু তাই কৈছে মা সিদিনাখন যে বনাইছা তেনেকৈ বনাবা, সেইকাৰণে মই আলমণ্ড, মগজ, সৰিয়হ তিয়াই থৈছোঁ। আজি ইয়াত মই আলু ব্যৱহাৰ নকৰোঁ, কাৰণ মাছৰ টেঙা এখনো হ'ব, সেইকাৰণে সেইটো জায়ে বনাব। আৰু মুড়ি ঘণ্ট বনাম, সেইফালে সেয়া মাছৰ মূৰ আছে, এইফালে মুড়ি ঘণ্ট বনাম বেঙেনা দি। এইবিলাক মই মছলা যা যোগাৰ কৰি থৈছোঁ, আদা, নহৰু, পিঁয়াজ, এনেকুৱাই, বিশেষ একো নিদিওঁ। অকণমান তিতা কেৰেলা আছিল, ভাজিছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। সেয়া মই তিতা কেৰেলাখিনি কাঢ়ি ল'লোঁ আৰু লৈছোঁ কেৰাহীটো পাতি। ব'লক এতিয়া মাছখিনিও ভাজি লওঁ, ধুনীয়াকৈ নিমখ হালধি সানি লৈছোঁ। অকণমান বেলেগ ধৰণে বনাওঁ ব'লক আজি। সিদিনাখন বনাইছিলোঁ ঠিক তেনেকেই, কিন্তু তাত আৰু কিবা এটা বস্তু যোগ কৰিম। আৰু এইফালেও মই গেছটো জ্বলাই লৈছোঁ মুড়ি ঘণ্টৰ কাৰণে বোলো মাছখিনিও ভাজি থাকোঁ, যিহেতু হাতত সময় কম, লৰালৰি হৈ যায়, গতিকে এনেকৈয়ে মেনেজ কৰিছোঁ। আৰু এইফালে মোৰ অলপ মাছ ভজা হৈ গৈছে, বাকীখিনিও মই এনেদৰে ভাজি ল'ম। আৰু এইবাৰ লৈছোঁ তিয়াই থোৱা সৰিয়হ, মগজ, আলমণ্ড এইখিনি। আৰু ইয়াৰ লগতে কিনো অকণমান যোগ কৰোঁ দেখাই দিওঁ ব'লক। এয়া বাৰীৰে পদিনা আছিল, তাকে দিছোঁ। ইচ্ছা কৰিলে আপোনালোকে ধনিয়া বা অন্য কিবা পাতো থাকিলে দিব পাৰে, কিন্তু ইয়াত এটা বস্তু একেবাৰে দিবলৈ নাপাহৰিব, তেতিয়াহে এই আঞ্জাখন খাবলৈ বেছি ভাল লাগে। এই দৈকণ, দৈ এচামুচ হ'লেও হ'ব, কিন্তু দিবই। আজি মোৰ দৈকণ বৰ এটা ভাল নহয়, তথাপিতো বেয়া হোৱা নাছিলে বাৰু খাবলৈ। আৰু এইখিনি এটা ধুনীয়া ফাইন পেষ্ট বনাই লওঁ ব'লক। এইবাৰ পুনৰ মই কেৰাহীটো উঠাই দিছোঁ আৰু তাতে মাছৰ আঞ্জাখন বনাই দিওঁ ব'লক। দিছোঁ তেল, আৰু তেলখিনি গৰম হোৱাত দিছোঁ ক'লা জিৰা কেইটামান, তাৰপিছত দিছোঁ পিঁয়াজ। আৰু ভালকৈ লৰাই বকৰাই ভজা যোৱাত ইয়াতে দি দিছোঁ মই অলপমান নহৰু, আৰু সেইখিনি ভজা যোৱাত তাতে দি দিছোঁ বিলাহী। অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ বিলাহীখিনি সোনকালে সিজিবৰ কাৰণে। এতিয়া দিছোঁ হালধি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, বাছ মছলাৰ নামত ইমানখিনিয়ে। আৰু এইবাৰ দি দিছোঁ এই যে আলমণ্ড, মগজ, সৰিয়হৰ পেষ্টটো। আৰু অকণমান সময় ঢাকনা মাৰি মাৰি মই এইখিনি ভাজি থাকিম। অকণমান ইয়াত মই নিমখো ব্যৱহাৰ কৰিছোঁ, অকণমান চেনিও ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া ইয়াতে দি দিছোঁ মই অকণমান পানী। আৰু ভালকৈ উতলাহাত তাতে দি দিলোঁ মই মাছ কেইপিচ। আৰু এতিয়া ঢাকনা মাৰি অলপ সময় সিজাৰ পাছত মই এইখিনি নমাই থৈ দিম। আৰু এই মাছৰ জোলখনত জলকীয়া দিলে খুব ভাল লাগে, কিন্তু মই গোটাকেই কেইটামান দি থ'লোঁ। সিহঁত কেইটাত পাবহি? 12:30 বাজিল, 1:30 বাজিল। আৰু এইফালে এওঁ আৰু দেওৰটো ওলাইছে ৰিয়া আৰু লিজাক আনিবলৈ, আৰু এয়া মাও ওলাইছে, মাও যাব সিহঁতক আনিবলৈ। অকণমান দেখাই দিছোঁ। আৰু এওঁলোকো গ'ল ৰিয়া লিজাক আনিবৰ কাৰণে। আৰু এইফালে মোৰ মুড়ি ঘণ্ট হৈ গ'ল। ৰেচিপিটো আজি শ্বেয়াৰ নকৰিলোঁ বাৰু। ব'লক আজি পদিনা চাটনি অকণ বনাইছোঁ, খাবলৈ যে কেনেকুৱা টেষ্টি হৈছিল নহয়। আৰু আমৰ বতৰ, ভাবকচোন, আমেৰে পদিনা চাটনি খাই কোনে কোনে ভাল পায় বাৰু। মোৰ যে বিৰাটেই প্ৰিয়। ৰৈ থাকোঁ এই আম ওলোৱা বতৰত চাটনি অকণ খাবলৈ। পদিনা হওক, ধনিয়া হওক, যিহৰে নহওক, আম দি চাটনিটো বহুত ভাল লাগে। মুখত লগাতকৈ অলপ চেনিও দি দিছোঁ, নিমখো দি দিছোঁ। চেনি অকণ বেছি দিছোঁ, আৰু মালে কাঢ়ি থৈ পেলাই ভোট জলকীয়া দি দিছোঁ। মাছ মাংস নালাগে, এনেকুৱা এটা চাটনি পালে এনেকুৱা টেষ্টি হৈছে। মালে জ্বলা নিদিয়াকৈ খাই চাওঁ, কেনেকুৱা যে টেষ্টি হৈছে নহয়। অকণমান লৈছোঁ, একদম মজা। আৰু এয়া বেংগলোৰৰ এয়াৰপৰ্টত ৰিয়া আৰু লিজা। আজি মানে ফ্লাইটখন লেট হ'ল, আধা ঘণ্টামান লেট হ'ল, গতিকে তাতে সিহঁতে কিবাকিবি কিনি খালে, ড'নাট এনেকৈ। আৰু এয়া উৰা মাৰিলে 10:30 বজাত। ব'লক আহি পেলাই পাবহিয়ে নহয়, বেছি সময় নালাগে। গতিকে লৰালৰিকৈ মই ভাত পানী বনাই ৰেডি হৈছোঁ। আৰু
আইতাক আৰু খুৰাক এওঁ গৈছে সিহঁতক আনিবলৈ। মই যাম বুলি ভাবিছিলোঁ, কিন্তু দুপৰীয়া ভাত পানী বনাই আজৰিয়ে নহওঁ। এয়া দেখিছেনে নাই, গুৱাহাটী আহি পায়ে গ'লহি। আৰু অহা সপ্তাহত তাই পুনৰ যাব 3 তাৰিখে। গতিকে মনটো তাইৰ আকৌ মানে বেয়াও লাগে। কৈছে আহিয়ে কি কৈছে, মা আকৌ যাবই লাগিব। এয়া চাওকচোন আহি পায়ে গ'লহি, ব'লক লৈ আহোঁ সিহঁতক। আহি গ'লা। আৰু ৰিয়াই লিজাক লৈ গৈছিলে খ্ৰাইষ্টত ইণ্টাৰভিউ দিবৰ কাৰণে, আৰু তাই তাত ছিট পালেও। গতিকে বহুত ভাল লাগিছে, ৰিয়া বহুত হেপ্পী। আৰু তেন্তে আজিলৈ আহোঁ।